অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংস্কাৰ চাওক, আপোনালোকে সংস্কাৰ চাওক। এগৰাকী প্ৰিন্সিপালে এগৰাকী কলেজৰ অধ্যক্ষই চিট এৰি দিলে বুলি সেইখন চকীত বহাৰ অধিকাৰ ক'ত পালে? সেইখন চকীত বহাৰ আগতে জয়ন্ত মল্ল বৰুৱাই বাৰু কি নিজৰ সংস্কাৰখিনি পাহৰি গ'ল নেকি? ইয়াৰ জয়ন্ত মল্ল বৰুৱাৰ আজিৰ তাৰিখত আপোনালোকৰ কোৱালিফিকেশ্যন মই ক'ব নাযাওঁ, শিক্ষাগত অৰ্হতা কিমান হয় মই ক'ব নাযাওঁ, কিন্তু তেখেতে নিজৰ সংস্কাৰ পাহৰিলে নে নিজে অহংকাৰত এনেকা তাৰমানে ডুবি আছে যে ময়ে সৰ্বে। চিধা কথা, কোনো মন্ত্ৰী মিনিষ্টাৰ আমাৰ ৰাইজৰ ওপৰত নহয়, ঠিক আছে? মন্ত্ৰী মিনিষ্টাৰ মানে কি? যে আমাৰ যিখিনি সমস্যা আছে, আমাৰ সমস্যাখিনি তেখেতসকলে যাতে ৰিপ্ৰেজেণ্ট কৰে, ঠিক আছে? আমাৰ সমস্যাখিনি যাতে তেখেতসকলক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আমি এটা জাষ্ট সুবিধা দিছোঁ। হয়তো সেইটো মিনিষ্টাৰ বিজেপিৰো হ'ব পাৰে, হয়তো সেইটো মিনিষ্টাৰ কংগ্ৰেছৰো হ'ব পাৰে, বা সেইটো মিনিষ্টাৰ AODF বা নানা দলৰ কোনোবা হ'ব পাৰে, ঠিক আছে? কিন্তু আপোনালোকে চাওকচোন, যাক আমি মিনিষ্টাৰ বনালোঁ, যাক আমি মন্ত্ৰী বনালোঁ, সেইজন মন্ত্ৰী আজি নিজৰ সংস্কাৰ পৰ্যন্ত পাহৰি গৈছে। এইটো চাওক আপোনালোকে ভিডিঅ'টো, এই ভিডিঅ'টো ভাইৰেল হৈ আছে। চিধা কথা দেই, সঁচা কথা ক'বৰ কাৰণে কেতিয়াও ভয় নকৰোঁ, কাৰণ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ কথা কোৱাৰ অধিকাৰ আছে। এজন অধ্যক্ষ, এজন প্ৰিন্সিপাল যেতিয়া এজন কলেজত সেইখন আসনত অধিষ্ঠিত হয় ন, তেতিয়া সেই প্ৰিন্সিপালজনৰ বহুতখিনি কোৱালিটি থাকিব লাগিব, শিক্ষাগত অৰ্হতা লাগিব, মাষ্টাৰ্ছ ডিগ্ৰী হ'ব লাগিব, তাৰ ওপৰত PhD ডিগ্ৰী পৰ্যন্ত হ'ব লাগিব। কিন্তু জয়ন্ত মল্লৰ আজিৰ তাৰিখত যদি কোৱালিফিকেশ্যন মই কিমান নাজানো, কিন্তু নিউজত চাই পেলাই গম পাই আছোঁ তেখেত এজন জাষ্ট গ্ৰেজুৱেট বা তেখেত গ্ৰেজুৱেট নহ'লে PhD হওক, কিন্তু সেইখন আসনত বহাৰ সংস্কাৰ কেতিয়াও নহয়। আজি তেখেতক ইমান মানুহে ফ'ল' কৰে, ইমান মানুহে তেখেতক নিজৰ আইডল বুলি মানে, কিন্তু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত জয়ন্ত মল্ল বৰুৱাই কি কৰিলে আপোনালোকে চাওক। অধ্যক্ষজন বহি আছে কাষত, আৰু তেখেতে অধ্যক্ষৰ চেয়াৰত বহি পেলাই তেখেতে কিবা চাইন কৰি আছে। তো আমাৰ উঠি অহা নৱপ্ৰজন্মই কি শিকিব? আজি শিকিব কি? চা ভাই, আজিৰ তাৰিখত পাৱাৰে চব, মানে মই যদি পাৱাৰত থাকোঁ, মোৰ যদি হাতত টকা পইচা আছে, তো মই চব কৰিব পাৰোঁ। আৰে ভাই, যিখিনি শিক্ষকৰ কাৰণে আজি আমি ইমান লিখিব জানিলোঁ, আজি আমি এই পৃথিৱীখন চিনিলোঁ, যিসকল শিক্ষকৰ কাৰণে আজি শিক্ষক এজনক যিটো অপমান, শিক্ষকৰ চকীখনক যিটো অপমান, এইটো সাংঘাতিক এটা লজ্জিত বিষয় হৈছে। হয়তো জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰীয়াৰ হয়তো এইটো তেখেতৰ সংস্কাৰৰ অভাৱ, নতুবা জয়ন্ত মল্ল বৰুৱা এনেকৈ অহংকাৰত পতিত হৈছে যে মই হৈছোঁ মিনিষ্টাৰ, মই এতিয়া চব কৰিব পাৰোঁ, প্ৰিন্সিপালে মোক চকীখন এৰি দিছে, মোৰ পাৱাৰফুল মানুহ, মই চবতে বহিব পাৰোঁ। আৰে জয়ন্ত মল্ল বৰুৱা ছাৰ, ডাঙৰীয়া, ঠিক আছে? গতিকে এইটো এটা খুব লজ্জিত কথা। আপোনাক আমি সকলোৱে ফ'ল' কৰোঁ, কিন্তু আপোনাৰ পৰা এনেকুৱা এক্সপেক্টেশ্যন কেতিয়াও আমি আশা কৰা নাছিলোঁ। আপোনালোকে যিকোনো এটা কাম কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগে, কাৰণ আপোনালোকৰ ফলোৱাৰ্ছ বহুতখিনি আছে। আপোনালোকক আমি মন্ত্ৰী বনাইছোঁ, গতিকে কথাটো হৈছে মই কিবা এটা বেয়া দেখিছোঁ, মই সেইটো বস্তু কৈছোঁ, নিউজত চাই পেলাই মোৰে সহ্য হোৱা নাই। এগৰাকী অধ্যক্ষৰ চকীত জয়ন্ত মল্ল বৰুৱা, মানে এইটো কি আপোনালোকে নিজে কমেণ্ট কৰক ভাই। মই মোৰ মন্তব্য ব্যক্তিগত, যিখিনি মোৰ দুখ লাগিছে, যিখিনি মই এজন মন্ত্ৰীৰ সংস্কাৰত কেতিয়াও ভবা নাছিলোঁ যে এজন মন্ত্ৰী এনেকৈ অধ্যক্ষৰ চকীখনত যাই পেলাই বহি থাকিব আৰু কাষত অধ্যক্ষজন থাকিব। ভাই, কেনেকুৱা এটা লজ্জিত বিষয় চাওক। গতিকে মই মোৰ মন্তব্যখিনি সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছোঁ, আৰু যাতে এনেকুৱা ধৰণৰ কৰ্ম কেতিয়াও নহয়, ঠিক আছে? এনেকুৱা ধৰণৰ কৰ্ম যাতে কেতিয়াও নহয়। আৰু আগত এবাৰ ৰণোজ পেগু ডাঙৰীয়াকো এনেকৈ কৈছিলে, অধ্যক্ষখনে চিট এৰি দিছিলে, তাৰপিছত ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে আপোনালোকে ভিডিঅ'টোত চাওক, কি কৈছে ভিডিঅ'টোত চাওক। কাৰণ সেইখন চকীৰ যিটো এটা মৰ্যাদা, সেইখন চকীৰ যিটো এটা সন্মান, সেই সন্মানটো কেতিয়াও কোনো পাৱাৰফুল, কেতিয়াও টকা পইচাই কেতিয়াও কিনিব নোৱাৰে, ঠিক আছে? আৰু এবাৰ চন্দ্ৰমোহন নিজৰ চকীখন আগবঢ়াই দিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতি। তাৰ পিছৰখিনি শুনক। মই মোৰ চেয়াৰখন এৰি দিছিলোঁ। মই যেতিয়া প্ৰধান শিক্ষক আছিলোঁ, সেইখন স্কুলত মই 9 বছৰ প্ৰধান শিক্ষক আছিলোঁ। তেওঁ যেতিয়া যায়, মই চেয়াৰখন এৰি দিছিলোঁ।
তেওঁ নবহিলে চালে আপোনালোকে তো একেটা দলৰ একেকেইগৰাকীয়ে মন্ত্ৰী কিন্তু সকলোৰে সংস্কাৰ বেলেগ বেলেগ আৰু আপোনালোকে কি ভাবিছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব আৰু শেষত ময়ো গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই যিখিনি বেয়া দেখিছোঁ মই সেইখিনি মোৰ সম্পূৰ্ণ এইটো নিজৰ মতামত ব্যক্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ ভিডিঅ'ৰ কমেণ্টত এৰিব বুলি আশা থাকিলে ধন্যবাদ জয় আই অসম